বিজনীত সৰু বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ চেতনা কণ্ঠ সন্মিলন। বিজনীৰ ডক্টৰ বি.আৰ. আম্বেদকাৰ প্ৰেক্ষাগৃহত সৰু বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যন কেন্দ্ৰীয় কমিটিৰ উদ্যোগত অনুষ্ঠিত হয় এই সন্মিলন। উক্ত সন্মিলন ৰাতিপুৱা 11 বজাত আৰম্ভ হৈ আবেলি 3:30 সামৰণি পৰে। সভাৰ অন্তত সৰু বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কেন্দ্ৰীয় সভাপতি হৰেন্দ্ৰ দাসে সংবাদ মাধ্যমৰ আগত কেইবাটাও বিস্ফোৰক মন্তব্য কৰে। তেওঁ কয় যে চৰকাৰে নিৰ্বাচনৰ আগত বঙালীসকলক আঁকোৱালি লয় আৰু নিৰ্বাচনৰ পাছত বাঙালীসকলক ৰাজনৈতিকভাৱে হেঁচা প্ৰয়োগ কৰি দবাই ৰাখে। লগতে তেওঁ কয় যে আগন্তুক বিধানসভা নিৰ্বাচনত বাঙালী সম্প্ৰদায়ৰ লোক বেছি থকা বিটিচিৰ 5টা সমষ্টিত প্ৰতিটো ৰাজনৈতিক দলে বেংগলী প্ৰাৰ্থী প্ৰক্ষেপ কৰিবলৈ আহ্বান জনায়। যদি প্ৰতিটো ৰাজনৈতিক দলে বেংগলী প্ৰাৰ্থী প্ৰক্ষেপ নকৰে তেন্তে সৰু বিটিচি বাঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনে সেই 5টা সমষ্টিত নিজাববীয়াকৈ প্ৰাৰ্থী প্ৰক্ষেপ কৰিব বুলি মন্তব্য দিয়াৰ উপৰিও বহুকেইটা বিস্ফোৰক মন্তব্য লিপিত আগবঢ়ায়। পরম শ্রদ্ধার আজকের এই বাঙালি ঐক্য জিন্দাবাদ 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 বাঙালি ফেডারেশন লং লিভ বিটিসি বাঙালি ফেডারেশন জিন্দাবাদ 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 সারা বিটিসি বাঙালি যুব ছাত্র ফেডারেশন লং লিভ সারা বিটিসি বাঙালি যুব ছাত্র ফেডারেশন জিন্দাবাদ 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 বাঙালি ফেডারেশন লং লিভ বাঙালি ঐক্য জিন্দাবাদ 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 বাঙালি ফেডারেশন লং লিভ বাঙালি ফেডারেশন জিন্দাবাদ 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 সারা বিটিসি বাঙালি যুব ছাত্র ফেডারেশন জিন্দাবাদ 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 চাওক, আমি সদৌ বিটিচি বঙালী যুৱ ছাত্ৰ সৈতে বিভিন্ন সময়ত বিভিন্ন কাৰ্যপন্থা লৈ থাকোঁ। কাৰণ সামাজিকভাৱে সদৌ বিটিচি বঙালী যুৱ ছাত্ৰ ফেডাৰেশ্যনৰ কিছুমান দায়িত্ব আছে, সামাজিকভাৱে হওক, অৰ্থনৈতিকভাৱে, শৈক্ষিকভাৱে হওক। আমি কিছুদিন ধৰি আমি কিছুমান কথা অনুভৱ কৰি আছোঁ আৰু আমাৰ জ্যেষ্ঠজনৰ লগত আমি কথা পাতিছোঁ। মানে নিৰ্বাচনৰ আগমুহূৰ্তত বঙালীসকলক যিধৰণে আঁকোৱালি লোৱা হয়, নিৰ্বাচন যোৱাৰ পিছত বঙালীসকলক কিন্তু ৰাজনৈতিকভাৱে হওক বা শৈক্ষিকভাৱে হওক বিভিন্ন ক্ষেত্ৰত বঙালীসকলক হেঁচা প্ৰয়োগ কৰি ৰখা, বঙালীসকলক উঠিব দিয়া নহয়। সেই গোটেইখিনি বস্তুবিলাক লৈ আমি আলোচনা আজি কৰিলোঁ। ইয়াত আমাৰ প্ৰতিষ্ঠাপক সভাপতিৰ পৰা ধৰি আমাৰ প্ৰাক্তন যিমানখিনি সভাপতি সম্পাদক গোটেইখিনি আছিলে আৰু তেওঁলোক বিভিন্ন ৰাজনৈতিক দলত বৰ্তমান আছে। কিন্তু আমি গোটেইখিনি মানুহ ৰাজনৈতিক দলৰ ঊৰ্ধত গৈ আজি জাতীয় স্বাৰ্থত তেওঁলোকক আমি ইয়াত মাতি আলোচনা চক্ৰত আমি কৰোঁ আৰু আলোচনা চক্ৰত আমি বিভিন্ন ধৰণৰ আমি সিদ্ধান্ত লওঁ। তাৰে ভিতৰত প্ৰথম সিদ্ধান্তটো আমি লওঁ, কাৰণ ৰাজনৈতিকভাৱে বিভিন্ন সময়ত আমাক যিকোনো ৰাজনৈতিক দল হয় ভাবে বঙালীসকলেতো আমাক ভোট দিবই, কিন্তু বঙালীসকলক কাম বুলি নকৰিলেও কোনো প্ৰব্লেম নাই, কৰিলেও কোনো একো নাই। আমি সেনেকৈ আমাক পিছুৱাই লৈ গৈ স্বাধীনোত্তৰ কালৰ পৰা আমাক পিছুৱাই লৈ গৈ আছে। সেইবাবে আমি এইবাৰ বিটিচি, যিহেতু বিটিচি বঙালী যুৱ ছাত্ৰ, বিটিচিত থকা যি 15টা বিধানসভা সমষ্টি আছে, সেই 15টা বিধানসভা সমষ্টিত আমাৰ 5টা সমষ্টি বাঙালী মেজৰিটি আছে। আৰু সেই 5টা সমষ্টিত আমি গোটেইখিনি ৰাজনৈতিক দলক আমি আপোনালোকৰ মাধ্যম দি আমি আহ্বান জনাম যে আপোনালোকে আমাৰ সেই 5টা সমষ্টিত বেংগলী কেণ্ডিডেট দিয়ক, জিকাই নিয়াৰ দায়িত্বটো আমি চিন্তা কৰিম। কিন্তু যদি কোনো ৰাজনৈতিক দলে সেই বস্তুটো যদি হাৰ নিদিয়ে তেতিয়াহ'লে আমি বিটিচি বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যনে আমি নিজাববীয়াকৈ কেণ্ডিডেট দি জিকিব নোৱাৰিলেও কিন্তু কাৰোবাক এবাৰ আমি হাৰাম। এইটো আমাৰ চিধা কথা, কাৰণ বাচ্চাই নাকান্দিলে মায়েও গাখীৰ নিদিয়ে। সেই পন্থাটো আমি ল'বলৈ বাধ্য। দ্বিতীয় কথাটো হ'ল বিটিচিত আজি যোৱা 20 বছৰৰ পিছত এইবাৰ যি বিটিচি চৰকাৰ হ'ল, সেই বিটিচি চৰকাৰখনত বাঙালীসকলক সম্পূৰ্ণভাৱে বঞ্চিত কৰিছে। তাৰ উদাহৰণ আপোনালোকে চাওক, বিটিচি চৰকাৰৰ আগত যিখন চৰকাৰ আছিলে বা তাৰ আগৰ চৰকাৰবিলাকত আমি বিটিচিত EM বা নমিনেটেড EM আমি MCLA পাইছিলোঁ। কিন্তু এইবাৰ গোটেই বিটিচিত 40টা সমষ্টিৰ পৰা আমাৰ বেংগলী এজন কেণ্ডিডেট জিকাইছে, বিজেপি দলৰ পৰা, নাগাৰা জিলা সমষ্টিৰ পৰা।
তেওঁ বৰ্তমান পোৱা নাই। কিন্তু আজি অইন এটা জনগোষ্ঠীৰ জিতি অহা MCLA থকাৰ পিছতো দুজন আকৌ নমিনেটেড MCLA দিয়া হ'ল, কিন্তু বেংগলীসকলক কোনো ধৰণৰ নমিনেটেড MCLA দিয়া নহ'ল, য'ত বেংগলী মানুহ জিকি অহা নাই। শাসকীয় যি পক্ষ আছে সেই বস্তুবিলাকো আমি দুখ পাইছোঁ। আজিৰ এই মঞ্চৰ মাধ্যম দি আমি এতিয়াও অনুৰোধ কৰিব বিচাৰিছোঁ BTC চৰকাৰক যে অহা দিনবোৰত যদি BTCত বঙালীসকলক বঞ্চিত কৰি ৰখা হয় তেতিয়ালৈকে খুব তীব্ৰ প্ৰত্যাহ্বানৰ সন্মুখীন তেওঁলোক হ'ব। অহা বিধানসভাতো পাব আৰু অহা BTC নিৰ্বাচনত তেওঁলোকে পাব। সেইকাৰণে আমি অনুৰোধ জনাইছোঁ এতিয়াও অতি সোনকালে বেংগলীসকলৰ যি SC বোৰ্ড আছে, বেংগলী বোৰ্ড আছে, বড়োলেণ্ড ইউনিভাৰ্চিটিৰ কাৰণে আমি বাৰম্বাৰ বিগত চৰকাৰক আমি বড়োলেণ্ড ইউনিভাৰ্চিটিত আমি বেংগলী ডিপাৰ্টমেণ্টৰ কাৰণে বাৰম্বাৰ স্মাৰকপত্ৰ দিছোঁ, আমাৰ সেইখিনি নকৰিলে। এতিয়া এই চৰকাৰক আমি আহ্বান জনাই এইখিনি যাতে কৰে। আৰু বেংগলী অধ্যুষিত যেনেকুৱা বিজনেছ চহৰ, আজি বেংগলী অধ্যুষিত এই বিজনেছ চহৰৰ নিচিনা আজি বিভিন্ন যে টংলা চহৰ, এইবিলাক অঞ্চলত আমাৰ বেংগলী অধ্যুষিত অঞ্চল, সেই অঞ্চলত যিকোনো নগৰ নিগম যিখিনি আমাৰ ইলেকশ্যন থাকে, টাউন কমিটি থাকে, ECDs থাকে, এইবিলাকত যাতে বেংগলীসকলক প্ৰাধান্য দিয়ে। আৰু যদি প্ৰাধান্য নিদিয়ে তীব্ৰ প্ৰতিবাদৰ সন্মুখীন তেওঁলোকে হ'ব। বেংগলী স্কুলবিলাকৰ একেবাৰে মৰণোত্তৰ অৱস্থাত পৰিণত হৈছে। আজি আমি বঙালীসকল আজিৰ পৰা আমি শিক্ষিত এটা জাতি, কিন্তু শিক্ষিত জাতিটোক ৰাজনৈতিক মেৰপাকত পেলাই এই শিক্ষিত জাতিটোৰ এই বঙালী মিডিয়াম স্কুলখিনিক নিষেধ কৰাৰ এক ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি চৰকাৰখনে আমি অনুভৱ কৰিছোঁ। সেই চৰকাৰ আহ্বান জনাওঁ যে আমি শিক্ষিত জাতি, আমি ভাৰতৰ জাতীয় সংগীত, ভাৰতৰ ৰাষ্ট্ৰীয় সংগীত আমি দিয়া এটি জাতি, সেই জাতিটোৰ সেই বেংগলী ভাষাটোক আজি নিষেধ কৰাৰ যি ষড়যন্ত্ৰ, সেই ষড়যন্ত্ৰৰ পৰা বিৰত থকাৰ কাৰণে চৰকাৰক আমি সকীয়াই দিছোঁ। ধন্যবাদ।